নমস্কাৰ। এয়া মোৰ এক নতুন পেজ উজ্জ্বলৰ চিনাকি, য'ত মই চেষ্টা কৰিম ৰঙিয়াৰ আশে পাশে কিছুমান এনে ব্যক্তি আছে যিসকলে নিজৰ জীৱন সংগ্ৰামেৰে এটা সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে, আৰু কিছুমান ঠাই য'ত মই গৈ খুব ভাল পাওঁ আৰু আপোনালোকে গৈ পেলাই উপভোগ কৰিব পাৰে। গতিকে আহকচোন, আজি আমাৰ উজ্জ্বলৰ চিনাকিত কোন আছে চাই লওক। এই পেজটো ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এই মানুহখিনিক গোটেই আন মানুহেও জনাটো মই প্ৰয়োজন বুলি ভাবোঁ। আহকচোন চাওক আজিৰ অতিথিক। নমস্কাৰ। আজি উজ্জ্বলৰ চিনাকিত মই এগৰাকী এনেকুৱা ব্যক্তি আজি লৈ আহিছোঁ। সকলোৱে চিনি পায় তেখেতক, তথাপিও মোৰ দায়িত্ব এই মানুহজনক যেন আৰু বহুত মানুহে চিনি পাওক। মোৰ লগত আছে মনোজ কলিতা দা। মনোজ দা, আপোনাক স্বাগতম জনালো। মোৰ এটা নতুন পেজ উজ্জ্বলৰ চিনাকি বুলি, তাত মোৰ এটা উদ্দেশ্য কি, কিছুমান মানুহক এনেকে জীৱন সংগ্ৰাম বুলি মই নকওঁ, জীৱন নিৰ্বাহ কৰি এটা নিজা সুকীয়া পৰিচয় দাঙি ধৰিছে ৰঙিয়াখনত। গতিকে আপুনি এটা অন্যতম এজন ব্যক্তি। মনোজ বুক ষ্টল, ৰঙিয়া ভূটান বাছ ষ্টেণ্ডত এখন কিতাপৰ দোকান। মই ৰঙিয়াত প্ৰথম বুলি এইকাৰণেই ক'ম, যদিও প্ৰথম তেখেতৰ নহয়, তেওঁৰ আগত যি দুখন দোকান আছিলে বুক ষ্টল, সেই দুখন এতিয়া বৰ্তমান নাই। গতিকে মই সেইকাৰণেই মনোজ বুক ষ্টল ৰঙিয়াৰ প্ৰথম বুক ষ্টল বুলিয়ে মই কৈছোঁ, আৰু তাৰেই স্বত্বাধিকাৰী মনোজ কলিতা দাক আপোনালোকৰ মাজত আজি চিনাকি কৰি দিব ওলাইছোঁ। মনোজ দা, পোনপ্ৰথমে আপুনি কওক যে আপুনি এজন খুব ভাল সম্ভ্ৰান্ত পৰিয়ালৰ থকা স্বত্বেও আপুনি ব্যৱসায়টো কৰিম বুলি কেনেকে ভাবি ল'লে? সৰুৰ পৰাই মোৰ ব্যৱসায়ৰ প্ৰতি এটা ইণ্টাৰেষ্ট আছিল, নথকা নহয়। আৰু সেইটো সময়ত আমাৰ এটা পঢ়াৰ পৰিৱেশো কম আছিল। মানে অসম আন্দোলনে আমাক আচলতে বহুত বাধা দিছিলে পঢ়াৰ কাৰণে, যাৰ কাৰণে মই বাছি ললো ব্যৱসায় এটা কৰিম আৰু। ব্যৱসায়টো ঠিক আছে বাৰু, আপুনি ব্যৱসায় কৰিছে, কিন্তু কিতাপৰ দোকান? মই সৰুৰ পৰাই বাহিৰা কিতাপ পঢ়ি বহুত ভাল পাইছিলো। মই বিস্ময় আদি কৰি ভাগু চিৰিজ, ৰঞ্জু হাজৰিকাৰ কিতাপ বা উপন্যাস, হিতেশ ডেকাৰ উপন্যাস, বা মল্লিকা দাস, ধনচন্দ্ৰ দাসৰ বৰ্ষা গৰ্জে ঘনে, আৰু অন্যান্য আদি কৰি বহু কিতাপ মই বাহিৰা কিতাপ পঢ়িছো। আৰু মোৰ বাহিৰা কিতাপৰ প্ৰতি মোৰ আটাইতকৈ বেছি ইণ্টাৰেষ্ট আছিল। ক্লাছৰ কিতাপত মই বৰ বেছি এটা ইণ্টাৰেষ্ট আছিল, যদিও বাহিৰা কিতাপৰ প্ৰতি মোৰ এটা সাংঘাতিক দুৰ্বলতা আছিল। মই সেইকাৰণে কিতাপৰ পৰাই বাছি লৈছিলো। আৰু সেই দুৰ্বলতাই আপোনাক এনেকুৱা এখন সৃষ্টি বুলি ক'ব লাগিব, মনোজ বুক ষ্টল। এতিয়া ৰঙিয়া বুলি নহয়, আমাৰ কামৰূপ জিলাৰ প্ৰত্যেকটো মানুহৰ শিক্ষিত পৰিয়ালৰ ঘৰত মনোজ বুক ষ্টল বুলি ক'লে সকলোৱে চিনি পোৱা এটা নাম। আপোনাৰ জীৱন সংগ্ৰাম কেতিয়াৰ পৰা আপুনি এই দোকানখন আৰম্ভ কৰিছিলে নে? মই 92 1 জানুৱাৰীৰ পৰা এই দোকান আৰম্ভ কৰিছিলো। 92 মানে মোৰ দেন 30 ইয়াৰ্ছ হৈ গ'ল, 30 বছৰৰ বেছি হৈ গ'ল আপোনাৰ এই দোকানখন চলাই থকা। আপুনি বহুত মানুহ লগ পাইছে ৰঙিয়াখনত, লগ পাইছিলো। ৰঙিয়াৰ পৰিৱৰ্তন আপুনি খুব ধুনীয়াকে দেখিছে। দেখিছে। আপোনাৰ চকুত তেতিয়াৰ কিতাপৰ যিটো ব্যৱসায় আছিলে, বা এতিয়া ব্যৱসায় বুলি মই ক'বলৈ টান পাওঁ কিতাপৰ ক্ষেত্ৰত, বাতৰি কাকতৰ আপুনি যি এজেঞ্চি লৈছিলে প্ৰথম আৰম্ভণিৰ যাত্ৰা, আৰু এতিয়া অকনমান আপুনি নিজৰ পৰ্যালোচনাৰ এটা মোক ব্যাখ্যা দাঙি ধৰকচোন। মই যেতিয়া নিজেই ব্যৱসায় কৰাৰ সুবিধা এটা পালো, তেতিয়া দেউতাক কৈছিলো, যেতিয়া মই দোকান কৰিম, মই কিতাপৰে দোকান কৰিম। মই যিহেতু কিতাপ ভাল পাওঁ, মই কিতাপৰে দোকান কৰিম। তেতিয়া ৰঙিয়া বেচৰকাৰী বাছ আস্থানত কোনো কিতাপৰ ব্যৱসায় নাছিলে, বা বাতৰি কাগজৰো কোনো এজেঞ্চি নাছিলে। মই বাছ ষ্টেণ্ডত যেতিয়া এই ৰুমটো পালো, তেতিয়া মই কিতাপৰ দোকানটো আৰম্ভ কৰিলো। কৰাৰ পিছত মোক বাতৰি কাগজৰ যেতিয়া মোক প্ৰয়োজন হ'ল, তেতিয়া আমাৰ ৰঙিয়াত দুটা এজেঞ্চি আছিলে। এতিয়া মই নাম নকওঁ, হয়তো ক'লে বেয়া পাব তেখেতসকলে। মোক দুটা এজেঞ্চিয়ে পেপাৰ বিক্ৰী কৰাৰ সুবিধাটো দিয়া নাছিলে। পিছত মোক আমাৰ ৰঙিয়াৰ পৰা 10 কিলোমিটাৰ দূৰ বালিসত্ৰৰ যিজন বাতৰি কাগজৰ এজেণ্ট, তেখেতে তাৰমানে মোক বাতৰি কাগজ বিক্ৰী কৰাৰ সুবিধাটো দিলে প্ৰথম। তেখেতে মোক দৈনিক অসম আৰু আছাম ট্ৰিবিউন আছিল তেখেতৰ হাতত, আৰু 7 দিন আৰু 3 দিনীয়া অগ্ৰদূত আছিল। এই পেপাৰটো মোক দি যায়, আৰু মই যেতিয়া দোকান আৰম্ভ থাকো, ৰাতিপুৱা মোক তেওঁ 4টা বজাত 5টা বজাত এনেকে মোক পেপাৰটো দি থৈ যায়। আৰু যেই মই পেপাৰটো মোক দিয়ে নহয়, তেতিয়াৰ পৰাই মই পেপাৰ বিক্ৰী আৰম্ভ কৰো। মই আনকি মুখ ধোৱাৰ কাৰণে বা শৌচ পেচাব কৰাৰ কাৰণেও সময় পোৱা নাছিলো, খুব ব্যস্ততা আছিলে।
মই ৰঙিয়াৰ যিমান পেপাৰ বিক্ৰী হয় অন্য এজেঞ্চি তাতকে মই বহুত গুণে পেপাৰ বিক্ৰী কৰিলো। পিছত গুৱাহাটীৰ মানুহে বা গুৱাহাটীৰ পেপাৰ হাউচে মোক নিজে আহি ইয়াতে এজেঞ্চি দি গ'ল। আপোনাৰ চাৰ্ভিচৰ কাৰণে পিছত প্ৰতিদিনৰ জন্ম হ'ল, অগ্ৰদূতৰ জন্ম হ'ল, আমাৰ অসমৰ জন্ম হ'ল। এইবিলাকে যিমান পেপাৰ এজেঞ্চি মই পাছত পালো মোক দিলে, আৰু সেই সময়ত মানে পেপাৰ মই বহুত বিক্ৰী কৰো। সেই যিটো মানে ট্ৰেন্স আছে মোৰ মানে কিতাপ বিক্ৰী কৰা, সেই মই অসমীয়া মিডিয়াম, বাংলা মিডিয়াম, বড়ো মিডিয়াম, ইংৰাজী মিডিয়াম, চব মিডিয়ামৰ কিতাপ মই 1 to MA বা LLB আমাৰ ৰঙিয়াত যেতিয়া বিয়াত কলেজ হয়, সেই বিয়াত কলেজৰ কিতাপ বিলাক এভেইলেবল ৰাখিছিলো। কিতাপৰ কাৰণে ৰঙিয়া বিখ্যাত হৈ গ'ল মনোজ বুক ষ্টল। কিন্তু কি হ'ল, কালক্ৰমত হঠাৎ মানে অসম চৰকাৰে কিতাপটো ফ্ৰী দিলে। 1 to 12 যেতিয়া কিতাপটো ফ্ৰী দিলে নহয়, কিতাপটো ফ্ৰী দিয়াৰ লগে লগে তাৰমানে গোটেই অসমৰ কিতাপৰ ব্যৱসায়টো বেয়া হৈ গ'ল। বিক্ৰীটো কমি গ'ল তেতিয়া। লগে লগে কিতাপৰ ব্যৱসায় বিলাক মানে ধ্বংস হৈ যোৱাৰ ৰাস্তা এটা লৈ ললে। পিছত যিখিনি অৱশিষ্ট অলপ অলপ আছিলে সেইখিনিও কৰোণা মহামাৰী আহিল 19ত। এই কৰোণা মহামাৰীৰ পিছত ল'ৰা ছোৱালী কিতাপ পঢ়াৰ যিটো মানসিকতা আছিল, সেইটো আনকি এই মোবাইলটো যেতিয়া ল'ৰা ছোৱালী বিলাকৰ হাতত পৰি গ'ল নহয়, মোবাইলটো সস্তীয়া বস্তু হৈ ল'ৰা ছোৱালী এতিয়া মানে একেবাৰে ধ্বংসৰ গৰাহত গৈ আছে। আজিকালি কিতাপ নপঢ়াৰ বিনিময়ত ল'ৰা ছোৱালী বিলাক হিংস্ৰ হৈ গৈছে। যিকোনো কথাতে কাজিয়া পেচাল কৰাৰ কাৰণে তৎক্ষণাত আগবাঢ়ি যায়। কিতাপ বাতৰি কাগজেই মানুহৰ মানৱতাৰ সৃষ্টি কৰিব পাৰে, তাৰ বাহিৰে কিন্তু অন্য ৰাস্তা নাই। অতি সোনকালেই যদি আমি সৰু সৰু ল'ৰা ছোৱালী বিলাকক ভাল পথত আনাৰ কাৰণে, সুনাগৰিক কৰাৰ কাৰণে আমি ইচ্ছা কৰো, তেতিয়াহ'লে প্ৰত্যেকৰ ল'ৰা ছোৱালীৰ হাতত এখনকৈ হলেও মাহত কিতাপ দিয়ক, সাধুকথাৰ কিতাপ দিয়ক। 2 দিনমান আপোনালোকে নিজেই চেষ্টা কৰক পঢ়াৰ কাৰণে। তাৰ যেতিয়া ইণ্টাৰেষ্ট লাগিব, সি নিজে নিজে পঢ়াৰ কাৰণে আগবাঢ়ি আহিব। খুব সুন্দৰ মনোজ দাই, খুব এটা সুন্দৰ কথা ক'লে। আপোনাৰ সন্তানক যদি মানুহ কৰিব বিচাৰিছে, মাহত এখনকৈ হলেও কিতাপ পঢ়াওক, কিতাপ এখন দিয়ক। আৰু এটা বহুত ডাঙৰ ভাল কথা এটা মই জানিব বিচাৰিছো। আমাৰ জেনেৰেশ্যনে আমি PCO পাইছিলো, হয়নে? ৰঙিয়া টাউনখনত প্ৰথম PCO অনা মানুহক সুবিধা কৰি দিয়া ব্যক্তিজনে হ'ল এই মনোজ দা। গতিকে PCOৰ যিটো এটা ব্যৱসায় তেতিয়া আৰম্ভ হৈছিলে নতুনকে, আপোনাৰ মনত কেনেকে সোমাল যে PCO এটা মই লৈ আহো? মই হঠাৎ আছাম ট্ৰিবিউনত এটা এডভাৰটাইজ পালো, ৰঙিয়াত PCO দিব। তেতিয়া হঠাৎ এই আছাম ট্ৰিবিউনৰ এডভাৰটাইজটো পাই মই নিজেই গুৱাহাটী টেলিকম ডিপাৰ্টমেন্টৰ অফিচত মই গলো। যাওঁতে তেতিয়া এজন ভাল অফিচাৰ আছিল। অফিচাৰজনে মোক ক'লে যে যদি PCO তুমি লোৱা, তেতিয়াহ'লে মই তোমাক কেনেকে দিব পাৰো, অমুক অমুক ডকুমেণ্টছ খিনি লৈ আহা। ডকুমেণ্টছ বিচাৰিলে, ডকুমেণ্টছ খিনি মই নেক্সট ডে লৈ গলো। তাৰপিছত অফিচিয়েলি চেংচন কৰি মোক লগে লগে PCO এটা দি দিলে কম সময়ৰ ভিতৰত। তেতিয়া মোৰো বেছি আইডিয়া নাছিল PCOটো কেনেকুৱা ব্যৱসায়, কিন্তু হঠাৎ PCOৰ ব্যৱসায়টো মানে বহুত ভাল হ'ল। মানে PCOটো লোৱাৰ লগে লগে আমাৰ এই অসমত মানে তেতিয়া এটা আৰ্মি আলফা কিবা কিবি এটা সংঘৰ্ষ চলি আছিলতো, অপাৰেচন চলি আছিল। তেতিয়া আৰ্মিৰ মানুহ বিলাকে মানে মোৰ PCOত ফোন কৰিব আহে। এনেকুৱা হ'ল মই PCO তেতিয়া মানে দিনটোতো সময় নাপাওঁ, ৰাতিটো গোটেই ৰাতি PCO মানে কানেকশ্যন মোৰ মানে খোৱাই বন্ধ হৈ গ'ল। মানে মনোজৰ প্ৰথমতে বাতৰি কাকতৰ এজেঞ্চি, তাৰপিছত এখন কিতাপৰ দোকান, তাৰপিছত PCO এটা ললে, কিতাপৰ দোকান চলি আছে। তাৰ মাজতে আজি ঠিক 2-3 বছৰ মান হ'ল এটা নতুন ব্যৱসায়ত মনোজ দাই অন্তৰ্ভুক্ত হৈছে। জানিবলৈ ভাল পাব যে তেওঁৰ কিতাপৰ দোকানখনৰ লগতে এখন হোটেল, মানে ভাতৰ আৰু চাহৰ দোকান এখন তেওঁ নিজে দিছে। চ' এই আইডিয়াটো আপোনাৰ কেনেকে আহিলে? মই মানে আচলতে কাম কৰি ভাল পাওঁ মানুহজন। মই কৰ্ম বিমুখ হৈ থাকি বেয়া পাওঁ। মোৰ কৰ্মচাৰী আছে 3 জন। মই 3 জন কৰ্মচাৰী বহুত দিন হ'ল, তেওঁলোকক মই এৰি দিবও নোৱাৰো। এৰি দিলে মই কি হব? মই চিন্তা কৰি চালো যে মোৰ লগতে 3 জন মানুহ যেতিয়া জড়িত হৈ আছে, কিবা এটাতো কৰিব লাগিব। সেই ভাবি মই চাইডত মোৰ যিহেতু ৰুমটো ডাঙৰ ৰুম, 2টা পাৰ্ট কৰি দিলো। পাৰ্ট কৰি দি এটা পাৰ্টত মই কিতাপৰ ব্যৱসায়টো ৰাখিলো। এইটো আছে, সেইটো থাকিব আৰু মই যেতিয়ালৈকে থাকো তেতিয়ালৈকে কিতাপৰ ব্যৱসায়টো মই থাকিবই, মই ৰাখিমেই। এইটো খুব ভাল কথা, খুব ভাল কথা। আচলতে এন্টাৰপ্ৰেনিয়ৰশ্বিপ বুলি যদি কওঁ আমি, আচলতে আপুনি এটা উদাহৰণ
কাৰণ আপুনি এই ব্যৱসায়টোৰ জৰিয়তে আপুনি আৰু কেইজনমান মানুহৰ পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে। দাদা আপোনাৰ পৰিয়ালৰ কথা অলপ কওক। মোৰ পৰিয়াল বুলি ক'লে আমিতো হাজবেণ্ড ৱাইফ দুজন আছো, লগতে মোৰ ল'ৰা ছোৱালী দুজনো আছে। ল'ৰাজনে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি CUET দিলে, CUET ৰিজাল্টটো ভাল হ'ল। সি মিজোৰাম ইউনিভাৰ্চিটিৰ আণ্ডাৰত পাচিংগা ইউনিভাৰ্চিটি কলেজত BSc ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন ল'লে। খুব ভাল কথা। BSc ফিজিক্স মেজৰ। আৰু ছোৱালীজনীয়ে ক্লাছ 8ত পঢ়ি আছে। খুব সুন্দৰ। এয়াই হ'ল মনোজ কলিতা, একদম খুব ডাঙৰ উদাৰ মনৰ এগৰাকী মানুহ। বহুত আগৰ পৰাই লগ পাই আহিছো, কিন্তু আজি মই নিজকে সৌভাগ্যৱান বুলি ভাবিছো যে দাদাক আজি মোৰ যোগেদি অকণমান চিনাকি কৰাই দিব বিচাৰিছো আপোনালোকৰ মাজত। গতিকে ধন্যবাদ দাদা, আপুনি ইমানখিনি সময় মোক দিলে আপোনাৰ এই ব্যস্ততাৰ মাজতো। ধন্যবাদ। আহিব মনোজ বুক ষ্টললৈ, আৰু তেওঁৰ হোটেলত আপুনি অকল ভাত চাহে নহয়, আপুনি ফাষ্ট ফুড জাতীয় বস্তু আপুনি খাবলৈ পাব। গতিকে এবাৰ সোৱাদ ল'বলৈ মনোজৰ দোকানলৈ নিশ্চয় আহিব। এবাৰ আহকচোন, আপোনালোকৰ আশীৰ্বাদ মই আপোনালোকৰ আশীৰ্বাদ মই মানি লৈছো। আহক আপোনালোকে এবাৰ। নিশ্চয়।